हेलो नमस्कार सकलोके আজি মই আপোনালোকলৈ আগবঢ়াব লৈছো মই ক্ৰোচাৰে সোয়েটাৰ বনোৱা সৰু এটা ভিডিও মই এই সোয়েটাৰটো ওপৰৰ পৰা তললৈ বনাই যাম আৰু কোৰ পৰা ষ্টাৰ্ট কৰিছো দেখুৱাম এডাল মই 9 নম্বৰৰ ক্ৰোচা লৈছো আৰু উলটো হৈছে 2 প্লাই উল আৰু এইদৰে ষ্টাৰ্ট কৰিছো প্ৰথমে মই ইয়াত এনেকে পাকখুৱাই লৈ এঘৰ এঘৰকে বনাই যাম তেনেকুৱা बनाई गई मैं टोटल 103 चेन बनाम 1 2 3 4 5 6 7 এনেকৈ দীঘলকে বনাই যাম আৰু তাৰ নেক্সট লাইনটো মই কৰিলো গোটেইখিনি অলপ অলপকে দেখুৱালে বহুত দীঘলীয়া হ'ব সেই গতিকে মই সেকেন্ড ৰাউন্ডটো বনাই ললো যিসকলে জানে তেওঁলোকে বুজি পাব নিশ্চয় সেকেন্ড ৰাউন্ডটো ইমান টান নহয় এয়া আৰম্ভণিত মই তিনডাল ডাবল ক্ৰোচেট কৰিছো আৰু নেক্সট স্কিপ কৰি আকৌ 3 ডাবল ক্ৰোচেট নেক্সট স্কিপ 3 ডাবল ক্ৰোচেট এনেকৈ 4 টাইম কৰিলো 4 টাইম কৰি আকৌ 1 স্কিপ কৰি পিনে साई एटा हेट मैं एडाल चेनत 4 बारके भराइছো भराइ पिने আকৌ नेक्स्ट मैं एटा घर एरि दिम 1 2 3 एया 4टा हल 4टा होय पिने तीनटा मैं 4 बार ललो और माजत एघर एघरके एरि दिलु तारपिছত नेक्स्ट एटा हेरिते आम चेनते 4 बारके हुमाइছো तापा नेक्स्ट तो আকৌ एरि दिलु एरा पिছত तनेके আকৌ नेक्स्ट এনেকে আমি বনাই পিনে যাব লাগিব 3 ঘৰ আৰু এটা এটা স্কিপ কৰিব লাগিব এনেকুৱা একে এটো সোলজাৰৰ কাৰণে 3 ঘৰ লব লাগিব 3 বাৰ বনাব লাগিব তাৰপিছত আকৌ 4 ডাল দিয়া পাছত এটো বেক হয় 1 2 3 4 5 6 7 বেক টু কাৰণে আমি 7টা 3 ডাল কে মানে ডাবল ক্ৰোচেট আমি 7 বাৰ কৰিম এটা এটা ঘৰ স্কিপ কৰি লম এয়া বেক সাইড হয় আকৌ নেক্সট সোলজাৰ আৰু ফ্ৰন্ট সাইডৰ কাৰণে তেনেকে সেম দুইটা সাইডৰ কাৰণে বনাই লম এতিয়া থাৰ্ড লাইনটো আৰম্ভ কৰিম থাৰ্ড লাইনটো একেভাগে বনাই যাব লাগিব সেকেন্ডটো যেনেকে বনাইছো তেনেকৈ এই আগত কৰি যোৱা প্ৰথমে ষ্টাৰ্ট কৰোতে 3 ডালকে আমি কৰিছিলো তাৰ ওপৰতে আকৌ 3 ডাল ভৰাই যাম আমি এডাল হৈ আছে চেনটো তাৰপিছত এতিয়া নেক্সট এ দুডাল আকৌ এডাল কৰিম 3 ডাল হ'ব এয়া 3 ডাল হ'ল তাৰপিছত আকৌ এটা চেন লম চেন লৈ পিনে এই আগৰ চেনটোৰ হেতু স্কিপ কৰিব লাগিব তাৰপিছত আকৌ নেক্সটৰ পৰা আকৌ 3 ডাল এনেকৈ ভৰাই যাব লাগিব এয়া 3 ডাল কেনেকৈ কৰি যাম এডাল দুডাল এয়া 3 ডাল আমি আগত 3 ডাল কে 4 বাৰ কৰিছিলো এতিয়াও সেই 4 বাৰে হ'ব এয়া 4 বাৰ কমপ্লিট হয় আকৌ নেক্সট এটা আমি 4 বাৰ এটা চেনতে আমি 4 বাৰ কৈ হুমাইছিলো আকৌ হেতু 4 বাৰ দুটা স্কিপ কৰি মাজৰ ডালত আমি আকৌ 4 বাৰ 4 ডাল কৰিব লাগিব এয়া দুডাল এই আকৌ নেক্সটত 4 ডাল কৰিব লাগিব এটো সেকেন্ড ৰাউন্ডৰ নিচিনা একে বনাই গৈ আছো মই থাৰ্ড লাইনটো কমপ্লিট হ'ব এতিয়া তাৰ পিছত ফৰ্থ লাইনটো ষ্টাৰ্ট কৰিম এয়া মই কেনেদৰে কৰিছো আপোনালোকে ভিডিওটো দেখিলে বুজি পাব 3 ডাল কৰাৰ পিছত এডাল চেন লম আকৌ আগৰ চেনডালৰ ওপৰত 3 ডাল একেলগতে আমি কৰিব লাগিব এনেদৰে প্ৰতিটো এডাল চেনত আমি 3 ডালকে কৰি যাম তাৰ পিছত যত 4 ডাল দিছিলো আমি তাত আকৌ 4 ডাল বনাব লাগিব দুডাল মাজৰ স্পেচটো লৈ
এয়া 4th লাইনটো মোৰ কমপ্লিট হ'ল আৰু বহল কৰিবলৈ আপোনালোকে 5 6 7 8 যিমান পাৰে বনাই যাব তেতিয়া বহল হৈ গৈ থাকিব আৰু য'ত চাৰিডাল বনাইছিলোঁ তাৰ প্ৰত্যেকটো লাইনতে তাত চাৰিডালে বনাব লাগিব তেতিয়া আমাৰ ফ্ৰণ্ট শোল্ডাৰ আৰু বেক সাইডটো ধুনীয়াকৈ ওলাই পৰিব চাৰিডালকে আমি চাৰি জায়গাত বনাইছিলোঁ মানে ফ্ৰণ্টৰ পিনৰ আৰু শোল্ডাৰৰ দুইটা হাতৰ ৰাউণ্ডটো আহিবলৈ আমি চাৰিটা জায়গাত এয়া চাৰিডাল দিছিলোঁ এয়া ওলাই গৈছে এইটো ফ্ৰণ্ট আৰু শোল্ডাৰটো আৰু বেক সাইড ধুনীয়াকৈ ওলাই গৈছে এতিয়া আমি হাতটো জয়েন কৰিব পাৰিম জয়েন মানে ইয়াত আকৌ সিঙ্গল কে দুই লাইন আহিব লাগিব ডিজাইন নিদিয়াকে আৰু ফ্ৰণ্টত আমি বহল কৰিম বুলি ক'লেও পাৰিব বহল কৰিবলৈ এয়া এনেকৈ চাৰিডাল দি যাব টোটেল 11 হৈছে তাৰ নেক্সট দুটা ৰাউণ্ডত মই প্লেনকে বনাই যাম ডিজাইন দিব নালাগে প্লেন দুটা বনাই গ'লে আৰু এই 11 গোটেইকেইটা প্লাস কৰি আপোনাৰ হাতৰ ৰাউণ্ডটো ধুনীয়াকৈ ওলাব এয়া ডিঙি বেক সাইডটো এই হাতৰলৈকে ওলালো হাতটো এক্সট্ৰাকে জয়েন কৰিব পাৰে আৰু হাত হাফকে পিন্ধিম বুলি ক'লেও পৰা যায় এয়া হাতটো জয়েন কৰিবলৈ হ'লে চেইন ল'ব লাগিব দীঘলকে চেইন লৈ পিনে এই য'ত ফিনিশ হৈছিলে যে ৰাউণ্ডটো তাত আমি ইমূৰৰ পৰা সিমূৰলৈকে আমি জয়েন কৰি ল'ম জয়েন কৰি আকৌ দু লাইনমান কৰি এনেকৈ দীঘলকে গৈ থাকিলে সোয়েটাৰটো কমপ্লিট ওলাই যাব এই আৰম্ভণি সোয়েটাৰটো মই আপোনালোকক দেখুৱালোঁ পিছৰ আকৌ বনালে মই আপোনালোকক দেখুৱাম মোৰ এই ভিডিঅ'টো চাই কেনে পালে কমেন্ট কৰি জনাব আৰু শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ থাকিল